নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। সপ্তমতে জয়তেৰ এপিছডত আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিবাৰৰ কাৰণে শপত ল'বলৈ কৰিছে, কিন্তু এনেকুৱা এটা অনুভৱ হৈছে যে আচলতে 2029 নহয়, 2026লৈকে হয়তো আকৌ সাধাৰণ নিৰ্বাচন হ'ব পাৰে। কাৰণ যোনটো হ'ল এইটো মানে একচুৱেলি আপোনাৰ কোৱালিশ্যন উইথ কণ্ট্ৰাডিকশ্যন এটা গভৰ্ণমেণ্ট হৈছে বুলি বহুতে কৈ আছে। তো যি নহওক, এতিয়া আচল কথালৈ আহোঁ। এয়া হ'ল, আমি বৰ দুখ পাইছোঁ, যোৱা 10 বছৰ তেখেতক কিন্তু একবাৰো সংবিধানক সেৱা জনাবলৈ আমি কিন্তু দেখা নাই, কোনো পিকচাৰে পোৱা নাই। সদায় মে মোদী, মোদী গভৰ্ণমেণ্ট, মোদী গেৰেণ্টি, জয় শ্ৰীৰাম। জয় শ্ৰীৰামটো নহয়, ইয়াত উগ্ৰতা আছে। একচুৱেলি জয় শ্ৰীৰাম এইটো হ'ল কি আমাৰ ভাৰতৰ পৰম্পৰা। যি নহওক, এতিয়া দেখা গ'ল তেওঁ নতুন এটা কৰিলে, নতুন এটা শ্লোগান দিলে, জয় জগন্নাথ, জয় জগন্নাথ। গতিকে তাৰ ফলোৱাৰবিলাকো পাৰ্লামেণ্টত সেইটো কৰিব ধৰিলে। এইবিলাক শুভ লক্ষণ নহয়, কাৰণ তেওঁ ইতিমধ্যে চৰ্দাৰ পেটেল, নেতাজী সুভাষ, স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ টেগোৰকে ধৰি বহুতকে অলৰেডি হাইজেক কৰিলেই। গতিকে এই বস্তুবিলাক বেয়া হৈছে। জয় জগন্নাথ কেলে আপুনি কওকচোন বাৰু? ইমান দিন যে কৈ আহিছে জয় শ্ৰীৰাম বুলি, জয় শ্ৰীৰাম কওক, কি অসুবিধা আছে? হঠাৎ ইউ টাৰ্ণ কেলে মাৰিলে? তাত দেখা গৈছে উৰিষ্যাত আপোনাৰ ৰিজাল্ট ভাল হৈছে বুলি ভাবিছে, কাৰণ তাততো আপোনালোকে বেলেগ বেলেগ খেল খেলিলে। তাত কৈছেগৈ যে উৰিষ্যাত আপোনালোকে পাৱাৰত আহিলে ইণ্ডিয়াৰ 1 নম্বৰ ৰাজ্য বনাব। এতিয়া প্ৰশ্নটো হ'ল যে গুজৰাট তেতিয়াহ'লে কেই নম্বৰত, 10 নম্বৰলৈ গুচি যাব নেকি? না 6 নম্বৰলৈ আহিব, না 2 নম্বৰলৈ আহিব? কাৰণ অসম চৰকাৰেতো দাবী কৰিছে 2021 মুখ্যমন্ত্ৰী আমাৰ শৰ্মা ডাঙৰীয়া, তেখেতে কৈছিলে যে ইণ্ডিয়াৰ 5 নম্বৰ ষ্টেটত আনিব। তো যি নহওক, 26 আহিবলৈ হ'ল, 5 নম্বৰ নহয়, এতিয়ালৈকে 10লৈকে আহিছে নেকি, এটা সন্দেহ আছে। তো জয় জগন্নাথ কওক, কোনো অসুবিধা নাই। যোনটো ভগৱানক আপোনাক মানিবলৈ মন যায়, ভাল কথা। কিন্তু এই যে সংবিধান যে হাতত লৈ আপুনি সেৱা আগবঢ়াইছে, এইটো এনেকুৱা লাগিছে ৰাহুল গান্ধীক পাপু সজোৱাৰ কাৰণে 10 বছৰ নহয়, যোৱা 12-13 বছৰ যাব যি আপোনালোকৰ প্ৰজেক্ট চলি আছে, য'ত কেইবা হাজাৰ কোটি টকা আপোনালোকৰ খৰচ হ'ল। যেতিয়া ৰাহুল গান্ধী সংবিধান হাতত লৈ প্ৰেছ মিট কৰে, তেতিয়া আপোনালোকে সেইবিলাকক পাত্তা নিদিয়ে। আৰু সংবিধানক পাত্তা যদি দিয়া নহয়, আপুনি যদি খাৰিজ কৰিব বিচাৰে, তাৰ উত্তৰটো কি ৰাইজে কিন্তু ইতিমধ্যে দিছে। আৰু ৰাজেশ খান্নাৰ ফিল্ম এটা আছিলে ৰোটি, তাত কিশোৰ কুমাৰৰ খুব ফেমাছ গান, এই পাব্লিক হে এই সব কুছ জানতে হে, পুৰা গানটো মনত নাই, এই পাব্লিক হে ভাই সব কুছ জানতে হে। তো গতিকে এইটো যে গম পায় ইণ্ডিয়াৰ পাব্লিক, বুৰ্বক নহয়, বহুত বুৰ্বক বনোৱা হৈছে। তো গতিকে উপায় নাই, আপোনাক শুভেচ্ছা দিছোঁ যে কোৱালিশ্যন উইথ কণ্ট্ৰাডিকশ্যন চৰকাৰ কৰক, ভালকৈ কৰক, কিন্তু 26ৰ আগে যাতে নহয়গৈ। এতিয়া অযোধ্যাক লৈ ইমান দিন এক ধৰণৰ আপোনালোকৰ ৰাজনীতি আছিলে, দেখা গ'ল সেই অযোধ্যাত আপোনালোকে এইবাৰ হাৰি গ'ল, কাৰণ ৰামে বেয়া পাইছে। 2014ত আপুনি ক'লে মা গংগা নে বুলায়া হে, গ'ল, ইমানলৈকে ঠিকেই আছে। 19তো পুলৱামা কৰিলে, আৰু এইবাৰ আপুনি কি ক'লে? মা গংগা নে মুঝে গোদ লিয়া হে। নিশ্চয় লৈছিলে হয়তো, কিন্তু যেতিয়া দেখিব আমি সৰু কেঁচুৱা হৈ থাকোঁতে আমি যদি দুষ্টামি কৰোঁ, মা বাপেকৰ কোচাত উঠোঁ, আমাক কিন্তু পেলাই দিয়ে, চিধা পেলাই দিব। তো গতিকে এইটো পেলাই দিয়াৰ কাম হ'ল।
আপোনাক লৈ চেলেঞ্জ হৈ আছিলে বানাৰসী কনষ্টিটুৱেঞ্চিত আপুনি মানে 10 লাখতকৈ বেছি ভোটত জিকিব লাগে, সেইটোৱে টাৰ্গেট। জিকাটোৱে ডাঙৰ কথা ন, 10 লাখ। কিন্তু তাতো আপুনি মোক ঠেকেচা খালে। আপুনি জিকিলে হয় মাত্ৰ 1.5 লাখ ভোটত জিকিলে। তো গতিকে যিবিলাক সংসদ নিৰ্বাচিত হৈ আহিছে তাত 1.5 লাখ, কেলে 1.5 লাখতকৈ অধিক ভোটত জিকি অহা বহুত সংসদ আছে। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কিন্তু আপোনাতকৈ বেছি ভোটত জিকিলে। আৰু অসমত এইটো হয়তো বহুতে নাজানে, 56 ইঞ্চিৰ বুকু ধুবুৰীৰ পৰা কিন্তু এইবাৰ জিকি আহিল ৰকিবুল হুছেইন। যি নহওক, সেইটোক লৈ আমি এটা বেলেগে এপিছ'ড কৰিম, এইটো এটা সুকীয়া বস্তু। গতিকে আপুনি মানে সৰু বাচ্চাৰ নিচিনাই হৈ আছে এতিয়াও, মেচিউৰিটি যেন অহা নাই। মানে জেদ কৰি থাকে যে আপুনি এইটো লাগেই, মানে অমুক বস্তুটো। গতিকে আপোনাৰ প্ৰধানমন্ত্ৰীত্ব লাগেই যেনে তেনে প্ৰকাৰে। আপোনাৰ টাৰ্গেটটো কি? আপোনাৰ টাৰ্গেট, আপোনাৰ সপোন কিন্তু নেহেৰুৰ সপোনক বাস্তৱায়িত কৰা নহয়। আপোনাৰ সপোন হ'ল নেহেৰু যেনেকৈ 3বাৰকৈ প্ৰধানমন্ত্ৰী হৈছিলে, আপুনিও 3বাৰকৈ হ'ব লাগে যেনে তেনে প্ৰকাৰে। যিসকল দলৰ লগত আপোনালোকৰ পূৰা অমিল আছিলে, কোনো ধৰণৰ মিল নাই, যিসকল অপজিশ্যন লিডাৰে আপোনাৰ সম্পৰ্কে যি টি কথা কৈছে বা আপোনালোকৰ ফালৰ পৰা কোৱা হৈছে, তেওঁলোকক লৈ সেইটো হ'লগৈ বিড়ম্বনা। এতিয়া চৰকাৰ কৰিব লগা হৈছে। চবতকৈ হাইষ্ট স্ক'ৰ ৰান ৰেট হ'লগৈ মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহানক, যিজনক আপুনি মুখ্যমন্ত্ৰী পতা নাই। আপোনাৰ আপুনি মুখ্যমন্ত্ৰী পতা নাই। তেওঁ কিন্তু যোৱা সময়ছোৱাত টিভিৰ পৰ্দাৰ অলপ আঁতৰি আছিলে, কিন্তু তেওঁ তলে তলে যোনটো কাম কৰিব লাগে তেওঁ কৰি আছিলে, বিজেপিৰ কাৰণে কৰি আছিলে, যি কাৰণে 29ৰ পৰা 29টা ছিটে কিন্তু মধ্যপ্ৰদেশক বিজেপি জিকিছে। এইটো মোদী গেৰেণ্টি বা মোদীয়ে জিকা নাই। তো সেই তুলনাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰো ৰেজাল্ট বেয়া নহয়। 14টাৰ ভিতৰত 11টা জিকিছে। সেইটো এটা বেয়া ৰান ৰেট নহয়। এই কথাটো আপোনাৰ কিয় মনত নাই? আপুনি মা কামাখ্যাক পাহৰি গৈছেনে? মা কামাখ্যা কি? মা কামাখ্যা হ'লগৈ দুৰ্গাৰে এটা ৰূপ, দুৰ্গাৰ এটা অংগ, দুৰ্গাৰ অংগ। তো গতিকে ইমান দিন চাইনিজ প্ৰডাক্টৰ নিচিনা আপুনি একজনৰ পিছত একজন নেতাক ব্যৱহাৰ কৰিছে, ইউজ এণ্ড থ্ৰ' কৰিছে। গতিকে ভগৱানক লৈ কিন্তু এই ধৰণৰ নকৰিব, কাৰণ ভগৱান বেয়া পাইছে। এতিয়া আপোনাৰ ভক্ত যিসকল আছে, যিসকলে একচুৱেলি আপোনাক এই যোনটো ভৰাডুবি হ'ল, আপোনাৰ বিপৰ্যয় হ'ল, তাৰ কাৰণে কিন্তু আপোনাৰ যে অন্ধভক্তকেইটা আছে, মই আপোনাক ভাল পাওঁ, মই আপোনাৰ ৱেল উইচাৰ, কিন্তু আপোনাৰ অন্ধভক্তবিলাকৰ কাৰণে কিন্তু আপুনি এতিয়া এই অৱস্থাটো হৈছে। আপোনাৰ শুভাকাংক্ষী হিচাপে মই জাষ্ট আপোনাৰ কাণ চুৱাই থলোঁ। এতিয়া আপোনাৰ অন্ধভক্তই কৈছে নাই, জগন্নাথ আৰু ৰামৰ কি ডিফাৰেঞ্চ আছে? ভাল কথা, সৰ্বধৰ্ম সমন্বয়, ভাল কথা। কিন্তু কথা হ'ল যে জগন্নাথৰ লগত, জগন্নাথ কি? কৃষ্ণৰ এটা ৰূপ। জগন্নাথৰ মূল হেৰিটো কি? কৃষ্ণৰ এটা ৰূপ। তো জগন্নাথ আৰু ৰাম যদি একে হয়, তেতিয়াহ'লে ৰাম আৰু ৰহিম, ৰাম বা আল্লাহ একেই নহ'ব কেলে? অসুবিধাটো ক'ত আছে? গতিকে যোনটো ভাৰতবৰ্ষৰ অৰিজিনেল সংস্কৃতি, সেইটোক যাতে আকৌ বৰ্তাই ৰাখিব পাৰে, তাৰ কাৰণে আপুনি যত্ন লওক। কিন্তু এই ধৰণে হাইজেক কৰাটো ঠিক হোৱা নাই। গতিকে এতিয়া সময় আছে। আৰু সন্মান, আপোনাক একচুৱেলি ভয় লগা হৈছে, আপোনাৰ প্ৰতিটা এক্টিভিটিজ ভয় লগা হৈছে। আপুনি যেতিয়া 2014ত জিকিছিলে, পাৰ্লামেণ্টত গৈ আপুনি হস্তাংগে প্ৰণাম কৰিছে। এনেকৈ কোনো প্ৰধানমন্ত্ৰী দেশ স্বাধীন হোৱাৰ পিছত কৰা নাই। তাৰপিছত দেখা গ'ল 146, প্ৰায় 150জনৰ নিচিনা পাৰ্লামেণ্টৰ সদস্যক আপুনি জবৰদস্তি বহিষ্কাৰ কৰিলে। আৰু তাৰে মেইন দুজন পাৰ্লামেণ্টেৰিয়ানৰ ওপৰত টাৰ্গেট হৈ আছিলে, মহুৱা মৈত্ৰ আৰু ৰাহুল গান্ধী, এই দুইজনক যাতে হাৰিব লাগে, তাৰ কাৰণে আপুনি আপোনাৰ ষ্টেটবিলাকত ইনষ্ট্ৰাকশ্যন দিছিলে। তাতো আপোনালোকে বহুত চেষ্টা কৰিলে, কিন্তু দেখা গ'ল মহুৱা মৈত্ৰ আৰু গৌৰৱ গগৈ তাৰ পৰা জিকি আহিলে, ৰাহুল গান্ধী জিকি আহিলে।
গতিকে সেই পাপ্পু সেইবিলাক বন্ধ কৰক, সেইবিলাক ভুল হৈ আছে, সেইবিলাক নকৰিব। আৰু কোনো ৰকমে 26লৈকে আপুনি ভালকৈ টানক, লাগিলে তাৰপিছত আপুনি ৰিটায়াৰমেণ্ট দিয়ক। বিজেপিৰ যোনটো আদৰ্শ মই ভাল পাব পাৰোঁ, নাপাবও পাৰোঁ, কিন্তু সেই আদৰ্শ মতে চলক। NDAৰ যোনটো ধৰ্ম, যোনটো বাজপেয়ী চাহাবে কৰিছিলে, সেই ধৰ্মটো আপুনিও কিন্তু পালন কৰিব লাগে। তেতিয়াহে, কাৰণ এতিয়া ভাৰতবৰ্ষৰ পৰিস্থিতিটো এনেকুৱা যে উইদাউট এলায়েন্স আপুনি আগবাঢ়িব নোৱাৰে যিমানে, কাৰণ এতিয়া এই যে গান্ধী চৰকাৰ, মোদী চৰকাৰ, এইবিলাকৰ দিন গ'ল। কাৰণ 90ৰ পৰা সেই বস্তুটো আহিছে। দুই এটা সময়ত অলপ চেঞ্জ হৈছে, কিন্তু আপুনি নেহৰু বনিবলৈ নাযাব। মোৰ বেয়া লাগিছে, মই এনেকুৱাও মোৰ কাণত আহে, হিন্দীত কথা এষাৰ আছে, কাহা ৰাজা হৰিশ্চন্দ্ৰ কাহা গংগু তেলী। তো গতিকে আপোনাক লৈতো বহু ব্যংগ হৈয়ে আছে, এইটো ইটিকিং হৈ আছে, এইবিলাক হ'ব নালাগে। গতিকে নেহৰু মন্দিৰ নহয়, দেশত ইণ্ডাষ্ট্ৰী, শিল্পৰ ওপৰত বেছি গুৰুত্ব দিছিলে। গতিকে এই শিল্পৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। আৰু NEET এক্সামত যি দুৰ্নীতি হ'ল, সেইটোৰ এটা প্ৰপাৰ এনকুৱাৰী কৰক আৰু তাৰ দায়িত্ব লওক। আৰু বাই দি ৱে, মই আৰু এটা বস্তু আপোনাক সোঁৱৰাই দিব বিচাৰিছোঁ, এয়া হ'ল ষ্টক মাৰ্কেটৰ যোনটো ঘোটালা হ'ল, য'ত আপোনালোকৰো ইনফ্লুৱেঞ্চ আছে, সেইটোক লৈও এটা, আপুনিতো বাৰু আমি আশা কৰিছিলোঁ যে আপুনি সেইটোক লৈ চাগে ৰিজাইন কৰিব, যে যেতিয়ালৈকে এইটো ক্লিয়াৰ নহয় তেতিয়ালৈকে মই প্ৰধানমন্ত্ৰীত্ব নলওঁ। কিন্তু আপুনিতো নেহৰু হ'ব লাগিব। গতিকে যেনে তেনে প্ৰকাৰে আপুনি নেহৰু হ'বলৈ গৈ ল'লে। কিন্তু 2014, 2019ত আপোনাৰ চেহাৰাত, আপোনাৰ বডি লেংগুৱেজত যোনটো তেজ আছিলে, সেই তেজ কিন্তু অলপ ক'ৰবাত না ক'ৰবাত ম্লান পৰিছে। আমি বিচাৰোঁ আমাৰ প্ৰধানমন্ত্ৰী পূৰা মানে যোদ্ধা হিচাপে ভালকৈ থাকক, মূৰ দাঙি থাকক, ইমান নত হ'বলৈ দৰকাৰ নাই। আৰু সেই সেৱা জনাবলৈও দৰকাৰ নাই সংবিধানত যি আছে তাক আপুনি লাগু কৰক। আৰু এই হিন্দু মুছলমানৰ পলিটিক্সটো বাদ দিয়ক। কাৰণ ইউ চি চি আপুনি কৰিব নোৱাৰিব। আৰু মুছলিম ৰিজাৰ্ভেশ্যন, কেলৈ আপোনাৰ য'ত চৰকাৰ আছিলে, আপুনি কি মুছলিম ৰিজাৰ্ভেশ্যন কি তাত নাই নেকি? অলপ মনত পেলাওকচোন বাৰু। আপোনালোকে দেখোন জম্মু কাশ্মীৰত PDPৰ লগত চৰকাৰ কৰিলে। আপোনালোক ইমান দিন কাশ্মীৰী পণ্ডিতক লৈ কৰিলে, মানে কিবা কিবি ক'লে, কিন্তু সেই কাশ্মীৰী পণ্ডিতৰ একো লাভ নহ'ল। কিন্তু 2014 আৰু 2019ত কাশ্মীৰী পণ্ডিতৰ ওপৰত ভৰ কৰি আপোনালোকে বৈতৰণি পাৰ হ'ল। কিন্তু এইবাৰ দেখা গৈছে যে কাশ্মীৰী পণ্ডিতো যে আপোনালোকৰ ওপৰত ক্ষুব্ধ, লাডাখৰ মানুহো যে ক্ষুব্ধ, সেইটো দেখাই দিছে। মণিপুৰ, আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰতো আপোনালোকে বহু ৰাজনীতি কৰিলে, কিন্তু মণিপুৰতো যে আপোনালোকক প্ৰত্যুত্তৰ দিলে, সেইটো অলপ বিবেচনা কৰিব। আৰু ভালকৈ আপুনি 2026লৈকে ক্ৰিজত থাকক। আৰু সসন্মানে লাগিলে আপুনি তাৰপিছত যেতিয়া প্ৰেছিডেণ্ট টাৰ্মটো আহিব, আপুনি ভাৰতবৰ্ষৰ প্ৰেছিডেণ্ট হৈ যাওক, কোনো অসুবিধা নাই। অৱশ্যে হয়, তেতিয়াতো আপুনি মানে ৰাবাৰ ষ্টাম্প প্ৰেছিডেণ্ট নহ'ব, তেতিয়া আপুনি একদম আইৰণ মানে মেনৰ নিচিনা কাম কৰিব। সেইটো কৰক, কাৰণ আপোনাৰতো অভাৰঅল এটা কমাণ্ড থাকিবই। কিন্তু এটা বেয়া লাগিছে, অমিত শ্বাহ আৰু আপোনাৰ দুইজনে মিলি বিজেপিক ব্যৱহাৰ কৰিলে, দুইজনে মিলি RSSক ব্যৱহাৰ কৰিলে। এইটোত কিন্তু RSS আৰু বিজেপিৰ দুইটাৰে ক্ষতি হ'ল। আৰু এই ক্ষতিৰে কিন্তু ৰেজাল্ট যোৱা নিৰ্বাচন। গতিকে ভাওনা নকৰি ভাৰতবৰ্ষৰ সংবিধানক যেতিয়া এবাৰ মূৰত লগাইছে, সেইটোক সন্মান কৰক আৰু সংবিধান মতে চলাবলৈ চেষ্টা কৰক। এতিয়া শুনা পাইছোঁ যে কা আন্দোলন, ফাৰ্মাৰ্ছ মুভমেণ্ট, NRC মুভমেণ্ট, এইবিলাক নেকি চব বাহিৰা শক্তিয়ে কাম কৰি আছিলে। গতিকে সেইবিলাক কৰি লাভ নাই। এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিয়ক। ভাৰতবৰ্ষৰ কৃষক, শ্ৰমিক, সাধাৰণ খাটি খোৱা ৰাইজ কিন্তু আপোনালোকৰ বিৰুদ্ধে যোৱাৰ কাৰণে এইটো ৰিজাল্ট হৈছে। তো গতিকে ভগৱান ৰাম কিন্তু আৰু একবাৰ চান্স দিলে আপোনাক শুধৰণি কৰিবলৈ, এইটো শুধৰণি কৰক। আৰু য'ত ভগৱান
জয় শ্ৰীৰামত আছিলে সেইটোতে থাকক। এবাৰ মা কামাখ্যা, একবাৰ অমুক, একবাৰ তমুক সেইবিলাক নকৰিব। কাৰণ আঞ্চলিক দলকো আপুনি ইউজ কৰিলে, ইউজ কৰি আপোনাৰ হাতত লৈ ল'লে। আৰু আপোনালোকৰ নচিব ভাল যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নহয়। কাৰণ মমতা বেনাৰ্জী যেতিয়া ভৰিত বিষ পাইছিলে যোৱা বিধানসভা নিৰ্বাচনত, সেইটোক লৈও আপুনি দিদিকে বহুত মানে ব্যংগাত্মক ইতিকিং কৰি আপুনি কটু কথা কৈছিলে, আপোনাৰ নেতাসকলেও কৈছিলে। সেইটো কিন্তু মমতা বেনাৰ্জী আপোনালোকক প্ৰত্যুত্তৰ দিছিলে, বিধানসভাতো দিছিলে, এইবাৰ লোকসভা নিৰ্বাচনতো দিলে। কিন্তু নবীন পাটনায়ক ডাঙৰীয়া খুবেই শান্ত ভদ্ৰ প্ৰকৃতিৰ মানুহ, তেওঁ সেইবিলাক কৰিব পৰা নাই বুলি তেওঁৰ তাত বিপৰ্যয় হ'ল। নহ'লে কিন্তু মমতা বেনাৰ্জীৰ নিচিনা মুখ্যমন্ত্ৰী তাত থকা হ'লে এইবাৰ উৰিষ্যাতো আপোনালোকে ধূলিসাৎ হৈ গ'লে হয়। গতিকে আজিৰ এপিছ'ড ইয়াতে শেষ কৰিছোঁ। ভগৱানৰ নাম মই টানিব নোখোজোঁ, কিন্তু যিহেতু ভগৱানক লৈ হেতালি খেলা হৈছে, সেইটো আমি ভাল পোৱা নাই। আমি ভগৱানক মানা বিশ্বাস কৰা মানুহবিলাকে আমি কিন্তু ভাল পোৱা নাই। গতিকে সেইবিলাক বাদ দিবলৈ মোদী ডাঙৰীয়া আপোনাক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।